নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু জুবিন ফ্ৰেণ্ড ক্লাব নাজিৰা আৰু শিমলুগুৰি উদ্যোগত আজি নাজিৰা MC ক্লাবত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা উক্ত চিকিৎসা শিবিৰত কিডনী আৰু প্ৰস্ৰাৱ ৰোগৰ চিকিৎসা বিষয়ত পৰামৰ্শৰ বাবে উপস্থিত থাকে IUKD চিকিৎসালয়ৰ চেয়াৰমেন তথা মুখ্য ইউৰোলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ। এই বিনামূলীয়া চিকিৎসা শিবিৰত মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। বিনামূলীয়া চিকিৎসা সেৱাৰ এই যিটো পদক্ষেপ এইটো আমি 3 মাহমানৰ আগৰ পৰা আমাৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল IUKD সোণাপুৰস্থিত গুৱাহাটীৰ তাতে আমাৰ মোৰ চিকিৎসা কৰ্মীসকল সহকৰ্মীসকল আৰু চিকিৎসাকৰ্মী আমি সকলোবিলাক গৈ বিনামূলীয়াকৈ বিভিন্ন পিছপৰা অঞ্চলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পিছপৰা অঞ্চলত গৈ আমি এনেধৰণৰ ৰোগীসকলক এটা সজাগতা আৰু সচেতনতা অনাৰ উদ্দেশ্যে যে যিবিলাক ট্ৰিটমেণ্ট আমাৰ অসমতে এতিয়া যিবিলাক অত্যাধুনিক ট্ৰিটমেণ্ট আমি অফাৰ কৰোঁ বা আমাৰ গুৱাহাটীত হৈ যায় এইবিলাকৰ সজাগতা নথকাৰ কাৰণে বহু ৰোগী বাহিৰত গৈ বহুত টকা পইচা খৰচ কৰে, কেতিয়াবা দালালৰ কবলত পৰে যায়। এবাৰ ট্ৰিটমেণ্টটো কৰি আহে কিন্তু পিছত অসুবিধা হ'লে আকৌ যাবলৈ দিগদাৰী, তাৰপিছত তেওঁ কোন ডক্টৰক দেখাব লাগিব সেইটোও নাজানে। আৰু কেতিয়াবা আমাৰ ইউৰলজিকেল যিবিলাক কিডনী ব্লাডাৰ প্ৰষ্টেটৰ যিবিলাক কৰ্কট ৰোগ হয় তেওঁলোকে ভাবে যে মোৰ এই বেমাৰটো হোৱাৰ লগে লগে মইতো আৰু মৰিয়ে যাম, সেইকাৰণে আকৌ বিভিন্ন ধৰণৰ মানুহৰ মাজত কেতিয়াবা জৰা ফুকা কৰি থাকে আৰু বেমাৰটো আগবাঢ়ি গুচি যায়। যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া আমি একোৱে কৰিব নোৱাৰোঁ। গতিকে আমি সকলোৰে মাজত এটা সচেতনতা অনাটোৱে আমাৰ উদ্দেশ্য যে স্বাস্থ্যটো পৰীক্ষা কৰিব লাগে মাজে মাজে আৰু কিছুমান মাদক দ্ৰব্যজাতীয় তেনেকুৱা ধঁপাতজাতীয় খাদ্যবিলাক ইউৰলজিকেল কেঞ্চাৰ্ছবিলাকৰ কাৰণে নাম্বাৰ 1 কজ হয়। আৰু কিছুদিন আগতে আমাৰ এটা সমীক্ষাটো প্ৰকাশ পাইছে যে উত্তৰ পূব ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা খুব অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আৰু উত্তৰ পূৰ্বাঞ্চল এতিয়া মানে কৰ্কট ৰোগৰ ৰাজধানী বুলি কৈছে মানে সেইটো বহুত বেয়া কথা। গতিকে সেইবিলাকৰো এটা আমি সজাগতা আনি আছোঁ, চেষ্টা কৰি আছোঁ। আকৌ যিকোনো বেমাৰেই নহওক কিডনী ফেইলাৰৰ পৰা ধৰি কৰ্কট ৰোগ কিডনী পাথৰ চববিলাক যদি আমি প্ৰথম অৱস্থাত ধৰা পেলাব পাৰোঁ আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰোঁ সম্পূৰ্ণৰূপে। গতিকে এই কথাটো ৰোগীৰ মাজলৈ যাতে ৰাইজৰ মাজলৈ গুচি যায়, পিছপৰা অঞ্চলৰ ৰোগীসকলেও যাতে জানে তাৰে উদ্দেশ্যে আমি এই ধৰণৰ আমাৰ সজাগতামূলক আমি কেম্পবিলাক কৰি গৈছিলোঁ। আৰু মাজতে আমি এটা ফোন কল পালোঁ আমাৰ স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পৰা যে তেনেকুৱা এটা কেম্প যদি আমি নাজিৰাত কৰিব পাৰোঁ। আমি কিছুদিন আগত মাজুলীত কৰিছিলোঁ, উমৰংচু, লাহৰীঘাট, গহপুৰ এনেকৈ কৰি আছিলোঁ। আৰু তেখেতৰ যেতিয়া আমি কলটো পালোঁ আৰু লগতে আমাক সহায় কৰিলে আমাৰ নাজিৰা শিমলুগুৰিৰ জুবিন ফেন ক্লাব তেওঁলোকে আমাক সহায় কৰিলে, সহযোগ কৰিলে। গতিকে আমি আজি ইয়ালৈ আহিলোঁ। আমাৰ সকলোবিলাক আমি IUKDৰ পৰা 12-14জনমান লোক আহিছোঁ। আহি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিছোঁ, ইয়াতে বহুসকল ৰোগী আহিছে আৰু আমি আশা কৰিম যে আমাৰ এই প্ৰচেষ্টা বা স্থানীয় বিধায়ক মাননীয় বিধায়ক ডাঙৰীয়াৰ যি সদিচ্ছা আৰু আমাৰ নাজিৰা শিমলুগুৰি ফেন ক্লাবৰ তেওঁলোকৰ যিটো প্ৰচেষ্টা এই গোটেইখিনিয়ে যাতে এটা সুফল পায় আৰু ৰাইজে যাতে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে কিছু সচেতন হয়। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।